হীৰেণ ভট্টাচাৰ্য। তেওঁ কবি হিচাপে আমাৰ মনোজগতত এটা আসন দখল কৰি আছে। তেওঁ অসমীয়া ভাষাৰ প্ৰতি যিটো তেওঁৰ পাৰ্গতালী, যিটো শব্দৰ নিৰ্বাচন, তেওঁ কৈছে শব্দৰ সৈতে আমাৰ অভিন্ন সংখ্যা, যে এই শব্দ মোৰ জীৱনৰ লাহে লাহে মোৰ যৌৱনৰ কহে কহে এই সপোনৰ কলৰণ দেখে দেখে দেশ আছে এনে বহু দেশৰ অৰঙে ঘৰত মই ঘূৰিছোঁ। বহু বন্ধুৰ সৈতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। পদাবলীর সুরে বাঁধা বাংলা আমার ভরা শ্রাবণে মনসা মঙ্গলের পালা, বাংলা আমার রাঙা মাঝে বাউল গানের শোভা, বাংলা আমার চর্চা মাঝে 46.5 পদে গাথা, বাংলা আমার মাতৃরূপে সরলতার প্রতিমা। নমস্কার। জপি মূরত লই দেউতার হাত ধরি নাঙলৰ পিছে পিছে দৌৰি দৌৰি পথাৰৰ আলি জুপিয়াই জুপিয়াই হৰিণ ধৰাৰ নিজাল মাতাল কৰা ৰজনীগন্ধাৰ গাত ইজৰি হৈ থকা বনৰীয়া ফুলৰ মাজত। আমি কোনো কবি নই, হ্যাঁ সাহিত্য চর্চায় কিছুটা রুচি আছে, যদিও কর্মব্যবস্থায় ব্যস্ততায় যথেষ্ট সময় কবিতা চর্চা করার জন্য পেলিয়ে লাগিয়া ধান কাটি দাউনি যাক এতিয়াও মাছপথতে ৰৈ আছে। আজি গধূলি কমৰেড ৰভা এই বাটে আহিব হ'ল। চিপুঙৰ ফুৰে ফুৰে ইগাঁও সিগাঁও সাতগাঁও ৰজনজনাই যাবহি। কমৰেড রভা আজি গধূলি আহিব হ'ল। হতাশা, দুশ্চিন্তা, বিষাদের কারণে শাসন করছে রাজার নেতৃত্বে। হাসি, আনন্দ, কান্না নির্ভর করে শাসকের নির্দেশে। নাম কি মই নাজানো, হয়তো এখন অনুজ্জ্বল আকাশ, কোনে জানে আকাশৰ কত ধূপ খাই থাকে ইমান আন্ধাৰ। নমস্কাৰ। আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা, এনে বহু যাত্ৰাৰ শেষ মোৰ দিন, যাৰ বুকু মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বহুত ৰচে হৈছে সোণোৱালী ভৱিষ্যতৰ সপোন। আৰু ঘৰখন, সমাজখন, গাঁওখন, লগতে অসমখন ভাৰতবৰ্ষৰ কাৰণে নিশ্চয় তেওঁলোকে এদিন আগবাঢ়ি আহি নিশ্চয় তেওঁলোক স্বাৱলম্বী হ'ব। এই কামনা কৰি মই অসম উন্নতি সভা আৰু আছুৰ তৰফৰ পৰা এই নতুন খৰচ এই আলোচনী গোষ্ঠীত অশেষ অশেষ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰি মই চমু বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় পাহাৰবোৰ, তাত থকা শাৰী শাৰী কমলাৰ গছ, তাত দেখোন নাই বস্তুতা ভক্ত, তাত দেখোন নাই বন্যপ্ৰাণীৰ ঈশ্বৰ। পক্ষীৰ কিৰিলি আনন্দৰ দৃষ্টি, হেঙুল বৰণীয়া লাখ লাখ কমলা, সাগৰ সদৃশ সেউজীয়া বৰণী। অলপ নামি আহিলে সমতলত মানৱ নামৰ ডাঙৰ, সদা ব্যস্ত কহিলং কৰাৰ কাম। তাত কমলা বাবেই সেউজীয়া, আৰু আমাৰ ইয়াত গঠনা চেগুন, অশ অশ চেগুন কাটি হৈ দিলেই সহজ। নিশা চলে ৰমৰমীয়া চৰাং কাঠৰ বেহা, অন্ধকাৰ ভৱিষ্যত সেউজীয়া অভাৱ, বিভাগ ব্যস্ত কমিশ্যন নামৰ পাতি গতিকে উকা ছবি অৱশিষ্ট বননি, ক'লেও লাগে লেখা, লিখিলেও উপনাম উন্মাদ কবি। ধন্যবাদ। লাগিত মদনে হৈ এমি ৱাইন হাউচৰ দৰে ধ্বংস কি লাগে তোমাক সিদ্ধান্ত ধন্যবাদ। আজি আমি আমাৰ সকলোৰে মৰমৰ হিৰুদাৰ জন্ম জয়ন্তী আমাৰ সমগ্ৰ অসমৰ বিভিন্ন ঠাইতে উদযাপিত কৰা হৈ আছে। সেই উপলক্ষে নতুন খৰচ আলোচনীখনৰ তত্বাৱধানত বা উদ্যোগত এখনি কবি সন্মিলন অনুষ্ঠিত কৰা হয় ধুবুৰী জিলা চাপৰ গ্ৰামত। তাতে আমি আহিলোঁ, মই বঙাইগাঁৱৰ পৰা আহিলোঁ, ভাইটিক লৈ আহিলোঁ চাপৰৰ পৰা। আমি তাত আহি বহুত ভাল পালোঁ, কাৰণ তাত আমি 15-20 বছৰীয়া ডেকা ল'ৰাৰ পৰা 70 ঊৰ্ধৰ মানে বৃদ্ধ লোকো তাত কবিতা পাঠ কৰিছে, গীত গাইছে, নাচিছে, নৃত্য কৰিছে। গোটেইখিনি স্থানীয় লগতে দূৰ দূৰণিৰ পৰা অহা মানুহৰ সমাগম দেখি আমাৰ বহুত ভাল লাগিল। তেওঁলোকে সহায় সহযোগিতা কৰিছে আৰু আমি আশা কৰিম যে এনেকৈ কবিতাৰ জয় হওক, সকলো অসমৰ সকলো গাঁৱে ভূঞে এনেকৈ কবিতাৰ চৰ্চা হওক, সাহিত্যৰ চৰ্চা হওক, সাহিত্যৰ জয় হওক।